নমস্কাৰ বন্ধুসকল, আজি মই ঈদ খাবলৈ আহিছোঁ আমাৰ ওচৰতে নাৰায়ণপুৰৰ হাওকুচি গাঁৱৰ মুছলিম গাঁৱলৈ আহিছোঁ। ইয়াত ঈদ খাবলৈ আহিছোঁ আৰু ঈদৰ বিষয়ে অলপ জানিবলৈ আহিছোঁ। এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভাল এটা সময়তে আহিলোঁ য'ত নেকি এতিয়া জিকিও গাব আৰু বাকীখিনি কথা আমি ভাইকনদাৰ লগত কথা পাতিবলৈ চেষ্টা কৰোঁ। এতিয়া পোনপ্ৰথমে আহি আমি ঈদ খাই লৈছোঁ। ঈদ মানে এয়া পিঠা পনা। ভাইকনদা, এয়া ঘৰতে বনোৱা নেকি এইখিনি পিঠা? চব ঘৰত? এয়াহে কিনা চাগে নেকি? এয়া চেণ্টাৰৰ পৰা অনা, বাকী এয়া ঘৰতে বনোৱা পিঠা পনা ঘৰতে বনাই আছে। এতিয়া চাহটো খাই লওঁ। এইটো নিমকি হয়, নিমকিৰ ভিতৰত মানে নিমকি মানে ডাঙৰ নিমকি, তাৰ ভিতৰত আপোনাৰ নাৰিকল ভৰোৱা আছে ন, নাৰিকল আৰু চেনি দি বনোৱা হৈছে। কওকচোন এতিয়া। হয়, আজি ঈদৰ দিন। আজি ঈদ মুবাৰক সকলোৱে যাচিছে। আমি 9 বজাত আমি ঈদৰ নামাজ পঢ়িলোঁ। পঢ়াৰ পিছত আমি ঘৰে ঘৰে ঈদ উদযাপন ইঘৰে সিঘৰলৈ আমি অহা যোৱা কৰিছোঁ। প্ৰত্যেকে মানে ঈদ হিচাপে মানে উদযাপন কৰি ঈদৰ নামাজ পঢ়াৰ পিছত আমি সকলোৱে ঘৰা ঘৰি আহি ইজনে সিজনক আমি মোলাকাত কৰিছোঁ আৰু ডাঙৰসকলক আমি মানে সন্মান জনাইছোঁ আৰু প্ৰত্যেকজনৰ ঘৰলৈ গৈ কাৰোবাৰ যদি কিবা আছে মানে মাফি বিচাৰিছোঁ। আৰু এতিয়া আমাৰ মানে ঈদৰ পৰ্ব চলি আছে আৰু অহা কালিলৈকেও বা পৰহিলৈকেও 2-3 দিনলৈকে চলি থাকিব আৰু এই 3-4 দিনলৈকে চলি থাকে। তাৰপিছত ইঘৰে সিঘৰলৈ যায় মানে চচুৰ বাৰীলৈ যোৱা পৰিয়ালবৰ্গলৈ মানে ওচৰ চুবুৰীয়াৰ পৰা ধৰি চবৰে লগত মানে মিল মহব্বতৰ সৈতে আজি ঈদ উদযাপন কৰা হৈছে। আৰু এতিয়া ঈদৰ ঘৰে ঘৰে মানে ঈদৰ পিঠা পনা চেৱৈৰ পৰা ধৰি আদি কৰি মানে চব খোৱা পিয়া মানে হেৰি কৰা হৈছে। আৰু তাৰপিছত আমি মানে ল'ৰাবিলাকে কিছুমানে জিকিৰ গাইছে, সৰু ডাঙৰৰ পৰা ধৰি প্ৰত্যেকে জিকিৰ জাৰি প্ৰত্যেকৰ ঘৰে ঘৰে গৈছে আৰু এটা মানে দোৱা কৰিছে। দোৱা কৰি মানে ইঘৰৰ পৰা সিঘৰলৈ যোনে যি দিছে আৰু কিবা এটা লৈ পেলাই তেওঁলোকে আশীৰ্বাদ কৰি মানে ভৱিষ্যত মংগলৰ কাৰণে দোৱা কৰি থৈ পেলাই আজৰি হৈ বিদায় লৈ গৈছে। আমি এইটো আপোনালোকৰ কেতিয়া গায়? ৰাতিয়ে গায় নে? এইটো ৰাতি গায় আৰু মানে দিনৰ ভাগত যেতিয়া নামাজ শেষ হৈ যায়, নামাজ পঢ়া শেষ কৰাৰ পাছত দিনটো ঈদ খালে সন্ধিয়াৰ পৰা মানে আৰম্ভ কৰে ৰাতি 10টা-11টালৈকে মানে প্ৰত্যেকৰ ঘৰৰ দিনত নকৰে আৰু ৰাতি ল'ৰা ছোৱালীবিলাকেও গায়, ডাঙৰেও গায়, ছোৱালীবিলাকেও গায়। এনেকৈ প্ৰত্যেক ঘৰে ঘৰে যেনেকৈ বিহু মৰা হয় ঠিক তেনেধৰণে এই ঈদৰ জিকিৰ জাৰি গোৱা হয়। যে আমি সকলোৱে এই ল'ৰাখিনি চব বহি আছে ইয়াত, সকলোৱে মিলি গাব। আয়ো আল্লাহ মোৰ মনত ভিন পৰে নাই, আল্লাহ হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান, মোৰ মনত একেটি ভাৱ, মোৰ মনত ভিন পৰে নাই, আল্লাহ মোৰ মনত ভিন পৰে নাই, আল্লাহ হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান, মোৰ মনত একেটি ভাৱ, হিন্দুক জ্বলাব হায় আল্লাহ মুছলমানক গাড়িব হায় আল্লাহ, হায় একেখনি জমিনৰ তলত, মোৰ মনত ভেদ ভাৱ নাই আল্লাহ, মোৰ মনত ভিন পৰে নাই আল্লাহ, হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান, মোৰ মনত একেটি ভাৱ, এইনো ঘৰ এৰি বান্দা হায় আল্লাহ, আৰু ঘৰ এজাবা হায় আল্লাহ, হায় সেইনো ঘৰ মনোৰাৰ বাসা, মোৰ মনত ঘেন ভাৱ নাই আল্লাহ, মোৰ মনত ভিন পৰে নাই আল্লাহ, হিন্দু কি মুছলমান
একে আল্লাহৰ ফৰমান মোৰ মনত একেটি ভাৱ এইনো ঘৰ এৰি বান্দা হায় আল্লাহ আৰু ঘৰ এজাবা হায় আল্লাহ হায় সেইনো ঘৰ মনোৰাৰ বাখা মোৰ মনত ভেদ ভাৱ নাই আল্লাহ মোৰ মনত ভিন পৰ নাই আল্লাহ হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান মোৰ মনত একেটি ভাৱ মোৰ মনত একেটি ভাৱ গৃহস্থ কুশলৰ কাৰণে আমি এটা দোৱা কৰোঁ সকলোৱে আমি যে জিকিৰ গাইছো গৃহস্থ মংগলৰ কাৰণে প্ৰত্যেকে আমি দোৱা কৰি যাব লাগে গতিকে আমি এটা দোৱা কৰি লওঁ আল্লাহুম্মা আমিন ৰাব্বানা আতিনা ফিদ দুনিয়া হাসানাতাও ওয়া ফিল আখিরাতি হাসানাতাও ওয়া কিনা আযাবান্নার ওয়া সাল্লাল্লাহু তাআলা আলা খাইরি খালকি মুহাম্মাদি ওয়া আলিহি আসহাবি আজমাইন বিরাহমাতিকা ইয়া আরহামার রাহিমিন আয় আল্লাহ এই ঘৰখনত যদি কিবা বিপদ আপদ আছে সকলো ফালৰ পৰা আপুনি হেফাজত কৰিব আল্লাহ এই ঘৰখনত আল্লাহ খাইৰে বৰকত নাজিল কৰিব আল্লাহ সকলো ফালৰ পৰা আপুনি হেফাজত কৰিব পঢ়া শুনা ল'ৰা ছোৱালী আছে আল্লাহ আল্লাহ ভৱিষ্যতে ভালকৈ পঢ়িবলৈ আপুনি তৌফিক দিব আল্লাহ সকলো বিপদ আপদৰ পৰা আপুনি হেফাজত কৰিব আল্লাহ মানুহ ঘৰৰ শান্তি দান কৰিব সুবহানা ৰাব্বিকা ৰাব্বিল ইজ্জতি ওয়া ইয়াসিফুন ওয়া সালামুন আলাল মুরসালিন আলহামদুলিল্লাহি রাব্বিল আলামিন কলিমা তৈয়ব লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুর রাসূলুল্লাহ আয় আল্লাহ ঈশ্বৰৰ নাম মছজিদত ভাহিছে পুৱতিৰে আজান মন্দিৰত গাইছে নাম ও আল্লাহ আমি মানৱ সকলো সমান ৰাম আৰু ৰহিমে মিলি একেলগে গাই আল্লাহ ঈশ্বৰৰ নাম মছজিদত ভাহিছে পুৱতিৰে আজান মন্দিৰত গাইছে নাম মাল সাহেব কাদিৰ কামাল মাছ সাগৰত পৰিছো বান্দা কৰি বায়াসান আল্লাহ কাদিৰ কামাল সাহেব কাদিৰ কামাল আল্লাহ কাদিৰ কামাল সাহেব কাদিৰ কামাল মাছ সাগৰত পৰিছো বান্দা কৰি বায়াসান আল্লাহ কাদিৰ কামাল সাহেব কাদিৰ কামাল জবৰত মুকামৰ মাজে কোন মুকাম জ্বলে তেলো নাই খলিতা নাই সদায় প্ৰদীপ জ্বলে আল্লাহ কাদিৰ কামাল সাহেব তাৰপিছত আৰু ভাইকনা কওকচোন আপোনালোকৰ ঈদৰ বিষয়ে আৰু অকণ জনাওক ঈদ মানে কি কেনেকৈ আৰু মানে মই এটা জানিব বিচাৰিছোঁ আপোনালোকৰ ঈদ কেইটা আহে ঈদ দুটাই আহে এটা কুৰবানী ঈদ বুলি কোৱা হয় মানে ঈদুল ফিতিৰ ঈদুল জুহা আৰু এইটো হ'ল ঈদুল ফিতিৰ তাৰমানে একমাহ দিন ৰমজান মাহৰ ৰোজা ৰাখি মানে সন্ধিয়া ধৰি লওক মানে বেলি পৰাৰ সময়ত ইফতাৰ কৰা হয় আৰু ইফতাৰ মানে এইটো ধৰক ইফতাৰ মানে সন্ধিয়া সময়ত ফলাহাৰ বস্তু মানে আহাৰ কৰা হয় দিনটো উপবাস কৰাৰ পিছত কোনো পানী দুনিপাত হৈ একো খোৱা নহয় পানীও কোনো নাখায় ন পানীও কোনো নাখায় কোনো একো বস্তু তামোল চালি চাহৰ পৰা ধৰি একো বস্তু খোৱা নিষেধ মোটামুটি 3 বজাত আমাৰ খানা বনাবলৈ 2 বজাত উঠা হয় 3 বজাত আমি ভাত খাওঁ 4 বজাত মছজিদত আজান দিয়াৰ পিছত ৰাতিপুৱা 4 বজাৰ পাছত খানা পিনা বন্ধ হ'ব আজান দিয়াৰ পাছত মানুহ মছজিদলৈ যাব খানা পিনা পুৰুষ মহিলা কথা নাই সকলোৱে আজান দিয়াৰ পাছত খানা পিনা বন্ধ হৈ যাব মানে আজান দিয়া আগতে খাব লাগিব গতিকে 3 বজাৰ পৰা 4 বজাৰ ভিতৰত খাব লাগিব
মানে গোটেই ৰাতিটো খাই থাকিলেও আপত্তি নাই, কিন্তু খাবতো নোৱাৰে। ৰাতি ধৰি লওক ভাত খালে গাখীৰ, কল যি য'ত হয় মানে নিৰামিষ খাব পাৰে বা অন্যান্য বস্তু দিও খাব পাৰে, কোনো অসুবিধা নাই। কিন্তু বেছিভাগ আমিষৰ কথা নাই, কিন্তু গাখীৰ, ফলাহাৰ মানে গাখীৰ হেৰি ঘিউ এইবিলাক দি ৰাতিপুৱা ভাতটো খোৱা হয়। কিবা কিবি খায়, তাৰপিছত নামাজ পঢ়ে। মহিলাসকলে ঘৰতে নামাজ পঢ়ে, পুৰুষসকলে তাত পঢ়ে। তাৰপিছত এই এমাহজোৰা কাৰ্যসূচী পাৰ কৰাৰ পাছত যোৱাকালি ঈদৰ জোন দেখা হৈছে। জোন দেখা হোৱাৰ পিছত আজি সমূহীয়াভাৱে ঈদৰ নামাজ পঢ়িছে। প্ৰত্যেকৰ নিজৰ নিজৰ গাঁও হিচাপে, কোনোবাই ফিল্ডত পঢ়িছে, কোনোবাই মছজিদত পঢ়িছে, যাৰ যাৰ নিজৰ নিজৰ গাঁও আছে। কোনোবাই যদি ঈদগাহ ফিল্ড আছে, ঈদগাহ ফিল্ডত নামাজ পঢ়া হৈছে। আৰু গতিকে সকলোৱে ঈদৰ নামাজ পঢ়াৰ পিছত ভাতৃত্বভাৱে ইজনে সিজনক মানে আলিংগন কৰিছে। ধৰি লওক আৰু এতিয়া আপোনালোকৰ মানে ধৰক ঈদত যেনেকে বিহু পিঠা পনা বনাই, তেনেকে মানে পিঠা পনা মানে আৰু কি থাকে সেইটো জনাওকচোন। এই মানে চেৱৈ, তিল পিঠা, হেঁচা পিঠা, তাৰপিছতে আপোনাৰ এই পাপৰ, কি কয় জেং পাপৰ, এনেকে অন্যান্য জেং পাপৰ বনোৱা হয়। এই বিহুৰ সময়তে পৰে নে, বহাগৰ এইখন সময়তে পৰে নে বেলেগ বেলেগ হয়? প্ৰত্যেক বছৰ জুনৰ হিচাপত 10 দিন আগলৈ আহে। জুনৰ হিচাপত নিৰ্ধাৰণ হয় যে জুন দেখি ৰোজা ৰাখিব লাগিব, আৰু জুন দেখাৰ পিছত ৰোজা ভংগ কৰিব লাগিব। আজি জুন দেখা হৈছে, যোৱাকালি জুন দেখা হৈছে, কাৰণে আজি যোৱাকালি সন্ধিয়াৰ পৰা জুন দেখা হোৱাৰ পিছৰ পৰা ৰোজা ভংগ কৰিছে, আৰু আজি ঈদ উদযাপন কৰিছে। মানে বিহু হিচাপে আজি ঈদ উদযাপন কৰা হৈছে। সমূহীয়াভাৱে 9 বজাৰ পৰা ধৰি লওক 10 বজাৰ ভিতৰলৈকে মানে ঈদৰ নামাজ পঢ়া হৈছে। সকলোৱে নামাজ পঢ়ি তাৰপিছত মানে বিশ্ব পৃথিৱীবাসীৰ কাৰণে সকলোৰে কাৰণে দোৱা কৰা হৈছে। যিসকল মা দেউতা ধৰি লওক ঢুকাই গ'ল, তেখেতসকলৰ কাৰণে দোৱা কৰা হৈছে। তেখেতসকলৰ ভৱিষ্যত মংগলৰ কাৰণে সকলো প্ৰত্যেকৰ কাৰণে দোৱা কৰা হৈছে। কোনোবা যদি বিপদত আছে, কোনোবা যদি অসুস্থ হৈ আছে, সকলোৰে কাৰণে দোৱা কৰা হয়। বেলেগ মাহতো কৰা হয় নেকি? বেলেগ মাহত নামাজটো পঢ়া হয়। ৰমজান মাহ বেলেগ মাহতো হয়? নহয়, অকল বছৰৰ ভিতৰত মানে এনেকে 10 দিন আগলৈ আহোঁতে কোনোবা মাহত হয়তো ভাদ মাহতো পৰিব, শাওণ মাহতো পৰিব, হয়তো আগপাছ হৈ যাব পাৰে। এইটো জুনৰ ওপৰত নিৰ্ধাৰণ হয়, এমাহে হয়। আৰু প্ৰত্যেক বছৰত 10 দিন আগলৈ আহে। 10 দিন আগলৈ আহে। তেনেকে হয়তো আহি কোনোবা মাহত হয়তো শাওণমহীয়া, আহাৰমহীয়াও পৰি যাব পাৰে। মানে জুনৰ হিচাপতে হৈ যায়। মানে এইটো কোনো ইংৰাজী মাহ নহয়। ইয়াৰ আকৌ 2.5 মাহৰ পিছত মানে ঈদুত জোহা, ঈদ উদযাপন, যিটো কুৰবানী ঈদ বুলি কোৱা হয়, 2.5 মাহৰ পিছত কুৰবানী ঈদটো পৰে। তেতিয়া সেই কুৰবানী ঈদ হিচাপে যিসকল ধনী ব্যক্তি আছে, তেখেতলোকে কুৰবানী কৰে, দান কৰে। গৰীবসকলে, যিসকলে সামৰ্থ্য নাই, সেইসকলক দান কৰে। আৰু এই মাহটোত মানে দান কৰা, সেইটোত অকল দান কৰে। ধনীসকলে দান কৰে, যিসকলে সামৰ্থ্য আছে তেওঁলোকে দুখীয়াসকলক দিব লাগে। যেনিবা যিকোনো বস্তু দিব পাৰে। মানে এইবাৰতো দিয়ে। এইবাৰত কাপোৰ কানিৰ পৰা ধৰি আৰু প্ৰত্যেকৰ এটা এবছৰৰ ভিতৰত কিবা 65 টকা বা 70 টকা এটা নিৰ্ধাৰণ কৰা হয়। সেই পইচাটোৰ মূল্য প্ৰত্যেক এজন মানুহৰ পৰা এইটো মানে গৰীবসকলক দিয়া হয়, মানে দুখীয়াসকলক দিয়া হয়। আৰু কাপোৰ বস্ত্ৰ দান কৰে। আৰু কাৰোবাৰ যদি মাল মানে টকা পইচা জমা আছে, গৰু, গাই, ছাগলী, হাঁহ, কুকুৰা, গাড়ী ঘোঁৰা কিবা সম্পত্তি আছে, সেই সম্পত্তিৰ বিনিময়তো এই দুখীয়া শ্ৰেণীৰ মানুহক জাকাত কৰা হয়। কাপোৰ কানিৰ পৰা ধৰি টকা পইচা। এতিয়া ভাইকন্দা ক'লে বোলে আহক ঈদ খাবলৈ আহক আমাৰ ঘৰলৈ, সেইকাৰণে আজি ঈদলৈ আহিলোঁ। আজি ভাইকন্দা প্ৰথমবাৰ আহিছোঁ, ভাল লাগিলে, সকলো কথা জানি ভাল লাগিলে। আৰু এইটোৱে আমি সকলোকে নিমন্ত্ৰণ জনাওঁ। আমি য'ত যেনেকৈ কাম বন কৰিছোঁ সেইসকলকো মাতোঁ, অন্যান্য মানুহসকলকো মাতোঁ। আমাৰ নিজৰ মানুহখিনি আহে, পাৰ পৰিয়ালবিলাক আহে। সকলোৱে সকলো ঘৰলৈ আহিলে কিবা মানে ভাল লাগে। বিহুত যেনেকৈ প্ৰত্যেকৰ ঘৰলৈ গ'লে মানে ভাল লাগে, তেনেকৈ আৰু তেনেকৈ যচা হয়। আৰু ঈদ মানে ল'ৰা ছোৱালীবিলাকে গায়, ডেকা গাভৰু মানে গাভৰু সৰহখিনি নাগায়, এনেই মানে অলপ চেমনীয়া ছোৱালীবিলাকেও গায়, জিকি গায়। মানে 10টা 11টালৈকে এনেকৈ ইঘৰে সিঘৰে গৈ আশীৰ্বাদ কৰে, কিবা এটা মানে দক্ষিণা দিয়ে, তামোল পাণ এটা বঁটা এটা দিয়ে। গতিকে ভাল লাগে। আৰু মানে চবেই ইঘৰে সিঘৰে যায়, যেতিয়া মানুহবিলাক যায়, খুৱাইও ভাল লাগে, কৰিও ভাল লাগে, কিবা এটা মানে মনটো ফূৰ্তি লাগে। মানে যে এমাহ উপবাস থকাৰ পিছত আজি যে ঈদ উদযাপন কৰিছোঁ, প্ৰত্যেকে মানে ভাল লাগিছে। হয়।
এইটোৱে আজিৰ ভিডিঅ'টো আছিলে আপোনালোককো ঈদৰ শুভেচ্ছা দিছোঁ আৰু ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু পেজখন যদি ফ'ল' কৰা নাই ফ'ল' কৰি দিয়ক এনেকুৱা পালে জনাব ঠিক আছে দিয়ক ঠিক আছে। ধন্যবাদ।